हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছো। এইটো ভিডিঅ'ত আলোচনা কৰিম ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট MCQ কোৱেশ্চন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত জিকেটা MCQ কোৱেশ্চন আলোচনা কৰিম। তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা। যদি তোমালোকৰ কোনোবা এটা কোৱেশ্চনৰ উত্তৰ কনফিউজ লাগে তেনেহলে মোক কমেন্ট কৰি কবা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লও কি ইম্পৰ্টেন্ট MCQ কোৱেশ্চন আছে। প্ৰথম ইম্পৰ্টেন্ট MCQ কোৱেশ্চনটো হ'ল ভাৰত সম্বেদ নামৰ গ্ৰন্থখনৰ প্ৰণেতা। কোৱেশ্চনটো কি কৈছে, তোমালোক যেতিয়া MCQ কোৱেশ্চন কৰিবা প্ৰথমতে কোৱেশ্চনটো বুজি লবা, তাৰ পিছত কোনটো অপচন শুদ্ধ উত্তৰ হয় হেতু চাবা। এতিয়া আমি প্ৰথমতে কোৱেশ্চনটো বুজি লও। ভাৰত সম্বেদ নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ভাৰত সম্বেদ নামৰ গ্ৰন্থখনৰ প্ৰণেতা হ'ল জৱাহৰলাল নেহৰু। বুজি পালা, কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, ক নং অপচনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ জৱাহৰলাল নেহৰু হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ। ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা। কোৱেশ্চনটো কি কৈছে, ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা কেইটা হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা 22টা। বুজি পালা, কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 22টা হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ। অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল। কোৱেশ্চনটো কি কৈছে, অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল কোনটো আলোচনীত হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল অৰুণোদয় আলোচনীত। বুজি পালা, কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, চি নং অপচনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ অৰুণোদয় আলোচনীত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ। অসমৰ প্ৰথম বাৰ্তালোচনী অৰুণোদয় প্ৰকাশ হৈছিল। কোৱেশ্চনটো কি কৈছে, অসমৰ প্ৰথম বাৰ্তালোচনী অৰুণোদয় প্ৰকাশ কেতিয়া হৈছিল হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা অসমৰ প্ৰথম বাৰ্তালোচনী অৰুণোদয় প্ৰকাশ হৈছিল 1846 খ্ৰীষ্টাব্দত। বুজি পালা, কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1846 খ্ৰীষ্টাব্দত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ। মিজু শব্দৰ অৰ্থ। কোৱেশ্চনটো কি কৈছে, মিজু শব্দৰ অৰ্থ কি হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা মিজু শব্দৰ অৰ্থ হ'ল পাহাৰৰ বাসিন্দা। বুজি পালা, কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, চি নং অপচনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ পাহাৰৰ বাসিন্দা হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ। চাহ মিলান কোনজন আহোম স্বৰ্গদেৱৰ দিনত অসমলৈ আহিছিল। কোৱেশ্চনটো কি কৈছে, চাহ মিলান কোনজন আহোম স্বৰ্গদেৱৰ দিনত অসমলৈ আহিছিল হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা চাহ মিলান গদাধৰ সিংহৰ দিনত অসমলৈ আহিছিল। বুজি পালা, কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ গদাধৰ সিংহৰ দিনত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ। পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ। কোৱেশ্চনটো কি কৈছে, পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থটো কোনটো হয় হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থটোৰ নাম হ'ল ঋগ্বেদ সংহিতা। বুজি পালা, কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ঋগ্বেদ সংহিতা হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ। ভাৰতৰ নাট্যশাস্ত্ৰত শ্লোক আছে। কোৱেশ্চনটো কি কৈছে, ভাৰতৰ নাট্যশাস্ত্ৰত কেইটা শ্লোক আছে হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ভাৰতৰ নাট্যশাস্ত্ৰত শ্লোক কেইটা আছে, 6000টা মানে 6000টা শ্লোক আছে। বুজি পালা, কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, চি নং অপচনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 6000টা হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ। শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। কোৱেশ্চনটো কি কৈছে, শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰিছিল হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক
মনত কৰিবা শিৱসাগৰৰ ঐতিহাসিক তলাতল গড়টো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ লোক সংগীতত পদ্মশ্ৰী সন্মান লাভ কৰা শিল্পীগৰাকী কুৱেশ্যনটো কি কৈছে লোক সংগীতত পদ্মশ্ৰী সন্মান লাভ কৰা শিল্পীগৰাকী কোন হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা লোক সংগীতত পদ্মশ্ৰী সন্মান লাভ কৰা শিল্পীগৰাকী হ'ল প্ৰতিমা পাণ্ডে বৰুৱা বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ প্ৰতিমা পাণ্ডে বৰুৱা হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয় কুৱেশ্যনটো কি কৈছে নাগালেণ্ডত হৰ্ণবিল উৎসৱ কেতিয়া পালন কৰা হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয় ডিচেম্বৰ মাহৰ প্ৰথম 10 দিন বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ ডিচেম্বৰ মাহৰ প্ৰথম 10 দিন হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ভাৰতবৰ্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যৰ সংখ্যা হ'ল কুৱেশ্যনটো কি কৈছে ভাৰতবৰ্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যৰ সংখ্যা কেইটা সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ভাৰতবৰ্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যৰ সংখ্যা হ'ল কেইটা হ'ব 8টা হ'ব বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 8টা হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ তলৰ কোনটো জনজাতিৰ লোক অষ্ট্ৰিক গোষ্ঠীৰ লোক কুৱেশ্যনটো কি কৈছে তলৰ কোনটো মানে নগা কাৰ্বি কুকি খাচী এই চাৰিটা জনজাতিৰ ভিতৰত কোনটো জনজাতিৰ লোক অষ্ট্ৰিক গোষ্ঠীৰ লোক সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা খাচী জনজাতিৰ লোক অষ্ট্ৰিক গোষ্ঠীৰ লোক বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ খাচী হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অৰ্থশাস্ত্ৰৰ লিখকজন হ'ল কুৱেশ্যনটো কি কৈছে অৰ্থশাস্ত্ৰৰ লিখকজন কোন সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অৰ্থশাস্ত্ৰৰ লিখকজন হ'ল কৌটিল্য বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব চি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ কৌটিল্য হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসমৰ প্ৰাচীন নাম কি আছিল কুৱেশ্যনটো কি কৈছে অসমৰ প্ৰাচীন নাম কি আছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ প্ৰাগজ্যোতিষপুৰ হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি কুৱেশ্যনটো কি কৈছে অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম হ'ল অৰুণোদয় বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ অৰুণোদয় হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান কুৱেশ্যনটো কি কৈছে কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান কাৰ সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা দেই কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান হ'ল অষ্ট্ৰিকসকলৰ বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ অষ্ট্ৰিকসকলৰ হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ তলৰ কোনবিধ ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশ কুৱেশ্যনটো কি কৈছে তলৰ কোনবিধ মানে কথাকলি কুচিপুডি ভাৰতনাট্যম ওডিচি এই চাৰিবিধৰ ভিতৰত কোনবিধ ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশ সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা কুচিপুডি ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশ বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ কুচিপুডি হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ
তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধ ধৰ্মাৱলম্বী কুৱেশ্যনটো কি কৈছে তলত দিয়া জনগোষ্ঠীৰ মানে খাচী খামতি আদি কাৰ্বি এই চাৰিটা জনগোষ্ঠীৰ ভিতৰত কোনটো জনগোষ্ঠী বৌদ্ধ ধৰ্মাৱলম্বী সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা খামতি জনগোষ্ঠী বৌদ্ধ ধৰ্মাৱলম্বী বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব 2 নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ খামতি হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল কুৱেশ্যনটো কি কৈছে কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ৰুদ্ৰসিংহ আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব 4 নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ ৰুদ্ৰসিংহ হৈ গ'ল মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিউৰ কমন পাবা যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'